নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি AM টেলিভিছনৰ হৈ ডক্টৰ সঞ্জীৱ নাৰায়ণৰ বৰ্ণাঢ্য আয়োজন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত নিৰ্মিত দ্বিতীয়খন অসমীয়া এনিমেশ্যন ছবি শ্ৰী শ্ৰী মাধৱদেৱ সমগ্ৰ অসমতে মুক্তি ল'বলৈ 2 ফেব্ৰুৱাৰী শুক্ৰবাৰে নিউজৰ প্ৰতিবেদন AM টেলিভিছনৰ হৈ ডক্টৰ সঞ্জীৱ নাৰায়ণৰ বৰ্ণাঢ্য আয়োজন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰত নিৰ্মিত দ্বিতীয়খন অসমীয়া এনিমেশ্যন ছবি শ্ৰী শ্ৰী মাধৱদেৱ সমগ্ৰ অসমতে মুক্তি লাভ কৰিলে 2 ফেব্ৰুৱাৰী শুক্ৰবাৰে উল্লেখযোগ্য যে যোৰহাটৰ সন্তান সমীৰৰ একক প্ৰচেষ্টাৰে গত ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰাই যোৰহাটৰ বিভিন্ন ঠাইত দিনে নিশাই কিছু সৃষ্টিমূলক সজাগতা আৰু প্ৰসাৰৰ অনুষ্ঠান অব্যাহত বিশিষ্ট পৰিচালক মঞ্জু বৰা পৰিচালিত তৰালী শৰ্মাৰ সংগীত জিতেন দাসৰ এনিমেশ্যন পৰিচালনাত গত 2 ফেব্ৰুৱাৰীত মুক্তিপ্ৰাপ্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ শীৰ্ষক দ্বিতীয়খন অসমীয়া এনিমেশ্যন ছবি যোৰহাটৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ তিয়ক লাদৈগড় কলিয়াপানী সত্ৰ আদিত সৃষ্টিমূলক সজাগতা অনুষ্ঠান সম্পন্ন কৰে সমীৰয়ে উল্লেখযোগ্য যে প্ৰথমখন অসমীয়া এনিমেশ্যন ছবি আছিল সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ ঢেকীয়াখোৱা বৰনামঘৰৰ সভাপতি প্ৰবীণ কলিতা কলিয়াপানী শাখা সত্ৰৰ প্ৰভুসকল প্ৰমুখ্যে অনুষ্ঠানত সমূহ উপস্থিত থকা অসমৰ বিভিন্ন ঠাইৰ ভক্তগণে এই সুন্দৰ প্ৰচেষ্টাক শুভেচ্ছা প্ৰদান কৰাৰ লগতে অসম গৌৰৱ ডক্টৰ সঞ্জীৱ নাৰায়ণক ভূয়সী প্ৰশংসা কৰে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াৰ যি প্ৰচেষ্টা আমি কৈছোঁ যে প্ৰচেষ্টাক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ আগলৈও আমাৰ দুজনা কৰোঁ তেনেকুৱা ধৰণৰ কৰ্ম কৰি আমাৰ বিশ্ববাসীক দেখুৱাই দিব লাগে যে অসম ভূমিতে যে আমাৰ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে যে আমাৰ সকলো ধৰ্মকে সামৰি লৈ যি তেখেতসকলে আমাৰ ধৰ্ম প্ৰচাৰ কৰিছে আমি সঁচাকৈ আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একেলগতে থাকিম আৰু অসমখনৰ আমাৰ উন্নতি আমি কামনা কৰিছোঁ যে অসমবাসীকো আমাৰ বিশ্ববাসীৰ আগত চিনাকি কৰি দিবলৈ যি তেখেতসকলৰ প্ৰচেষ্টা এই প্ৰচেষ্টা আমি শলাগ লৈছোঁ আৰু তেখেতৰ যি কাৰ্যসূচী যি চিত্ৰনাট্য এইভাগ খুব সুন্দৰভাৱে ৰাইজৰ মাজত প্ৰচাৰাবলৈ আমি আশীৰ্বাদ প্ৰদান কৰিম ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ সুদূৰ আপুনি ক'ৰ পৰা আহিছে দৰঙৰ পৰা আহিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক উৎসাহিত কৰাৰ কাৰণে অসমীয়া ছবি উদ্যোগটোক উৎসাহিত কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই শুভকৰণতে আমি জানিব বিচাৰিছোঁ যে শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আমাৰ প্ৰজন্মৰ ওপৰত তেওঁলোকৰ কেনেধৰণৰ প্ৰভাৱ কিবা কেনেধৰণৰ ভাল প্ৰভাৱ আছে বুলি আপুনি অনুভৱ কৰে মহাপুৰুষ শ্ৰী শংকৰদেৱৰ প্ৰধান শিষ্য মানে মাধৱদেৱ এজন মানে ধৰ্ম প্ৰচাৰক আছিলে আমাৰ বিভিন্ন দিশত সাংস্কৃতিক দিশত তেখেতে অৱদান আগবঢ়াইছে তাৰ কাৰণে আমি স্বীকাৰ কৰিছোঁ গতিকে সদৌ আমাৰ অসমত যিবিলাক সাংস্কৃতিক আছে তেখেতে বহুত মানে অৱদান এটা আছে সেইটোৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুৰা আছে দুআষাৰ অনুভৱ আমাৰ তেওঁলোকৰ যি সৃষ্টি আজি আছে আমাৰ বিশ্ববাসীৰ ওপৰত ইয়াৰ কেনেধৰণে প্ৰভাৱ পৰিছে বুলি আমি ভাবোঁ শংকৰদেৱৰ প্ৰধান শিষ্য শংকৰদেৱৰ মাধৱদেৱৰ যি সৃষ্টি আজি আছে হয় সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও